মাজনী, তুমি কোনফালে যোৱা? বাহিৰত বৰষুণ দি আছে, দেখিছানে নাই? মা, মোৰ অকণমান বৰষুণত তিতিবলৈ মন গৈছে আৰু মোৰ লগৰবিলাকে বৰষুণত তিতি তিতি ফুচকা খাইছে, ম'ম' খাইছে, সকলোবিলাক খাই আছে। ময়ো যাওঁ, তেওঁলোকৰ লগত অকণমান এনজয় কৰোঁগৈ। মাজনী, মই মানা কৰা স্বত্তেও তুমি যাওঁ যাওঁ কিয় লগাইছা? আৰু শুনা, নালাগে যাব সিহঁতৰ লগলৈ আৰু বৰষুণত তিতিব নালাগে। সিহঁত দুখীয়া ল'ৰা ছোৱালী, সিহঁতে যি কৰে কৰি থাকক। আৰু শুনা, আমাৰ ঘৰত চাৱাৰ আছে, চাৱাৰত তিতা গৈ যোৱা। এই বৰষুণত তিতাতকৈ চাৱাৰত তিতাই ভাল। সিহঁতৰ ঘৰত চাৱাৰ নাই, সেইকাৰণে বৰষুণত তিতিছে। আৰু শুনা, এই বাহিৰৰ এই বস্তুবিলাক খাব নালাগে। যদি খাবলৈ মন গৈছে, মই ৰামুক বা মালতীক কৈ দিম, সিহঁতে তোমাক বনাই দিব। যোৱা এতিয়া ইয়াৰ পৰা, ৰুমলৈ যোৱা, নালাগে তুমি বাহিৰত যাবলৈ। মা, তুমি সদায় সদায় মোক কিয় বাধা দি থাকা মোৰ লগৰবিলাকৰ ওচৰলৈ যাবলৈ? আৰু সিহঁতৰ লগত মোৰ অকণমান ফূৰ্তি কৰিবলৈ মন নাযায় নেকি? অকল ঘৰখনতেই সোমাই থাকোঁ আৰু তুমি হৈছা অকল ফোনত বিজি থাকা। আজিলৈকে মোক ভালকৈ মাত বোল কৰিছানে? ভালকৈ মোৰ লগত কথা বতৰা পাতিছানে? নাই, একোৱেই নকৰা। তুমি অকল ধন, টকা পইচা, সা সম্পত্তি এইবিলাকে চিনি পোৱা, তাৰ বাদে মানুহক চিনি নোপোৱা। মাজনী, কি কথা ক'বলৈ আহিছা? ভিতৰলৈ যোৱা বুলি কৈছোঁ, ভিতৰলৈ যোৱা। ইয়াত মানে মোৰ একেবাৰে থাকিবলৈ মন নোযোৱা হৈছে। এই ছোৱালীজনী মানে এই পৰা উপায় নোহোৱা হৈছে। আমি ইমান ধনী মানুহ হৈ বাৰু সেই দুখীয়া মানুহৰ লগত আমি মানে কেনেকৈ সম্পৰ্ক স্থাপন কৰোঁ? এই ছোৱালীজনী সঁচাকৈ অলপমান বুজি নাপায়। সিহঁতক অলপমান লাই দিলে ঘৰৰ ভিতৰ সোমাবহি। নাই, মই এই সিহঁতৰ ওচৰলৈ পঠাব নোৱাৰোঁ। পাপা থাকোঁতে এনেই ভাল আছিলে। পাপাই মোক অ'ত ত'ত লগৰবিলাকৰ লগত যাবলৈ দিয়ে। পাপা নোহোৱাৰে পৰা মায়ে মোক ক'লৈকো যাবলৈ নিদিয়ে। মাৰ অকল টকা পইচা, সা সম্পত্তি এইবিলাকক লৈয়ে ব্যস্ত, মানে অহংকাৰ দেখুৱায়। মায়ে দুখীয়া মানুহক মানে মানুহ বুলিয়েই নাভাবে। আৰু ইমান খং উঠে নহয়, মোক ওলাই যাবলৈ নিদিয়ে, অকল ঘৰৰ ভিতৰখনতেই সোমাই থাকিব দিয়ে। ইমানো আৰু মানুহ এনেকৈ নোৱাৰি নহয়। তেওঁ অকল ফোনতেই বিজি থাকে, মোকতো অকণো সময় নিদিয়ে। ইমান খং উঠে নহয়। এনেদৰে মানুহ থাকিব পাৰে নেকি বাৰু? মা অকল অহংকাৰ ভাৱতেই কোনো মানুহ আমাৰ ঘৰলৈ নাহে। তেওঁ অকল অহংকাৰেই কৰি থাকে। কেতিয়াবা বেছিকৈ খং উঠিব লাগিলে এইখন ঘৰৰ পৰা ওলাই গুচি যাম। তেতিয়া তেওঁ অকলশৰীয়া অনুভৱ কৰিব নহয়, তেতিয়া গম পাব। সঁচাকৈ অকণো ক'লৈকো যাবলৈ নিদিয়ে। না লগৰবিলাকৰ ওচৰলৈ যাব দিয়ে, না বজাৰলৈ যাবলৈ দিয়ে, না ক'তো যাব নিদিয়ে। মুঠতে ঘৰৰ ভিতৰখনতেই সজাত বন্দী কৰাৰ দৰে মোক বন্দী কৰি থৈ দিছে। যেন মই উৰণীয়া পক্ষীহে উৰি গুচি যাম ক'ৰবালৈ, তেনেকৈ মানে সজাতেই মোক বন্দী কৰি থৈ দিছে। কিবা খং উঠিব, ক'ৰবালৈ গুচি যাম। মাজনী, তুমি অকলে অকলে কি কথা পাতি আছা? মা, ভাল কথাটো সুধিছা। উপায়তো নাই, অকলেই কথা পাতিব লাগিব। তোমাৰতো মোৰ বাবে অকণো টাইমেই নাই। মোক জানো আজিলৈকে তুমি টাইম দি পাইছা কোৱাচোন? অকণমান হ'লেও টাইমটো দিয়া। তুমি নাই, তুমি মোৰ লগত টাইমেই স্পেণ্ড নকৰা। কি যে হ'ব আৰু। মা, তুমি অকল খালি ধন সম্পত্তিক লৈয়ে বিজি থাকা, লগৰ ফ্ৰেণ্ডৰ লগতেই বিজি থাকা, কেৱল ফোন। তোমাৰ যে ছোৱালী এজনী আছে, সেইটো কথা চাগে তুমি পাহৰিয়ে যোৱা নহয়নে মা? মাজনী, তই বৰ ডাঙৰ কথা ক'বলৈ শিকিছ। কিবা খং উঠিব লাগিলে হাত উঠি যাব আকৌ তোৰ ওপৰত। মা, বাকীটো সেয়াহে আছে, গাত হাত তোলাবলৈ, সেইটোও কৰি পেলোৱা কাম মা। মই এইখন ঘৰত কেনেকৈ আছো, কি কৰিছো, মুঠতে এটা জিন্দা লাছ হিচাপত মই এইখন ঘৰত আছো। তুমি মুঠতে মোক তোমাৰ আঙুলি মূৰত নচুৱাইছা। ইটো নকৰিবি, অলৈ নাযাবি, সিটো নকৰিবি, ইটো নাখাবি, তাৰ লগত নাযাবি, আমুকৰ ঘৰলৈ নাযাবি, তেওঁলোক দুখীয়া, এইবিলাকে তুমি জানা মা? তুমি মুঠতে ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্য জানা, তাৰ বাদে একো নাজানা। থাকাৰ অৱস্থাতেই ভাল আছিলে। তেওঁ মোক অলৈ যাবলৈ কৈ, তলৈ যাবলৈ কৈ, অ'ত নি থৈ আহেগে, ত'ত নি থৈ আহেগে। কিন্তু তুমি মোক আজিলৈকে তেনেকুৱা কৰি পাইছানে মা? বেলেগৰ ঘৰলৈ বা মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ নিবলৈ তুমিতো যাবই নিবিচাৰা। দুখীয়া তেওঁলোক, সেইবাবে যাব নিবিচাৰা। এতিয়া আকৌ তুমি কি ক'বলৈ আহিছা? বৰ বেছি কথা কৈছো। দেউতাৰ লগতে ময়ো যদি গুচি গলোহেঁতেন এই পৃথিৱী এৰি, তেতিয়াই ভাল আছিলে।
তুমি তেতিয়া দেখুৱাই থাকিব পাৰিলাহেঁতেন ধনী অহংকাৰ। মোৰ তোমাৰ এই ধনী অহংকাৰ দেখি দেখি মা মোৰ অসহ্য হৈ গৈছে। মই এইখন ঘৰত থাকিব মোৰ মন নোযোৱা হৈছে। মোৰ মোৰ লগৰ ফ্ৰেণ্ডে মোৰ লগত ফোনত কথা পাতিবলৈ ইচ্ছা নকৰা হৈছে। কাৰণ কিয় জানা? তোমাৰ এই ধনী অহংকাৰটোৰ বাবে। মোৰ ঘৰলৈ মানুহ নহা হৈছে কাৰণ তোমাৰ ধনী অহংকাৰৰ বাবে। মা, ধনী মানে অহংকাৰৰ এদিন পতন হয়, সেই কথাটো তুমি মনত ৰাখিবা। মাজনী, বেছি বেছি কথা কৈছ কিন্তু। আৰু শুন, তোৰ বাবে মই ল'ৰা এটা চাইছো। ল'ৰাটো বিদেশত থাকে আৰু তেওঁলোক বহুত ধনী মানুহ। তই সুখত থাকিব পাৰিবি। তোক তেওঁলোকে কাইলৈ চাবলৈ আহিব। তই ৰেডি থাকিবি। সঁচাকৈ মা বহুত বেছি হৈ গৈছে। তেওঁ অকল ধনী মানুহকহে চিনি পায়। মোৰ বাবে এতিয়া ধনী দৰা চাইছে, বিদেশত থাকে। আইঐ দেহি, ল'ৰাটো লাগিলে বেয়া বস্তুৱেই খাওক, যিয়েই নহওক, মুঠতে ধনী হ'ব লাগে। মই ধনী ঘৰৰ ল'ৰালৈ নাযাওঁ। মই ধনীক নিবিচাৰো, কাৰণ নিজৰ ঘৰতেই পাইছো। মান ধন সম্পত্তিক লৈ অহংকাৰী হৈ গৈছে, অন্ধ হৈ গৈছে, মানুহক চিনি নোপোৱা হৈছে। নিজৰ পৰিয়ালৰ মানুহকে চিনি নোপোৱা হৈছে, নিজৰ বাই ভনীকে দেখিব নোৱাৰা হৈছে। টকা পইচাই তেওঁক অন্ধ কৰি পেলাইছে, পগলা কৰি পেলাইছে। এই মানুহজনীৰ পৰা উপায় নোহোৱা হৈছে মোৰ। আৰে পিংকি, তই এই পাৰ্কত? আচৰিত, তোৰ মাৰে ওলাই আহিবলৈ দিলেনে? অমৰ, নকবি আৰু। মোৰ জীয়াই থাকিবলৈ ইচ্ছা নোযোৱা হৈছে মাৰ পৰা। মই সেই ঘৰখনত মুঠতে এটা জিন্দা লাশ হিচাপত জীয়াই আছো। অমৰ, প্লিজ, তই মোক তহঁতৰ ঘৰলৈ লৈ যাবিনে? পিংকি, তই এইবোৰ কি কৰিছ? তইতো গম পাৱই মই কিমান দুখীয়া ঘৰৰ ল'ৰা, আৰু তই ইমান ধনী ঘৰৰ ছোৱালীজনী হৈ মোৰ ঘৰত কেনেকৈ চলিবি বাৰু কচোন? অমৰ, মই সেইবিলাক গম নাপাওঁ। মুঠতে তই মোক আজি নিবই লাগিব। আৰু তহঁতৰ ধন টকা পইচা নাথাকিব পাৰে, তহঁত সঁচাকৈ মনৰ ধনীও। তহঁত ইমান সুখত আছ, মোৰ দেখিলে ভাল লাগি যায়। প্লিজ অমৰ, বল আমি দুইটাই আজি মন্দিৰত বিয়া পাতোংগৈ। কিন্তু পিংকি, তহঁতৰ মায়ে যদি মোক পিছত কিবা আইনী ব্যৱস্থা কৰে? অমৰ, তই সেইবোৰ এতিয়া চিন্তা নকৰিবি। মই আছো নহয়। মুঠতে মোক মুক্ত মনে জীয়াই থাকিবলৈ লাগে। মাজনী, এয়া তই কি কৰিলি? মা, মই বিয়া হলো অমৰৰ লগত। মাজনী, তই ইমান সাহ ক'ত পালি? এই দুখীয়া ভিক্ষাৰী ল'ৰাটোৰ লগত তই বিয়া হ'বলৈ? তই মোৰ মান সন্মান সকলোখিনি ধূলিৰ লগত মিহলি কৰি পেলালি। আমাৰ ষ্টেটাছ ক'ত আৰু এই ল'ৰাটোৰ ষ্টেটাছ ক'ত? তই সঁচাকৈ দেই, মোৰ নাক কাণ সকলো কটাইহে এৰিলি। মা, মই এতিয়া তোমাৰ ছোৱালী হৈ থকা নাই। মই কাৰোবাৰ পত্নী আৰু কাৰোবাৰ ঘৰৰ বোৱাৰী হলো। তোমাৰ সেই ধনী ছোৱালীজনী মই হৈ থকা নাই। আঙুলি মূৰত নোচোৱাই তক সেই মাজনী নহয় এতিয়া মই, বুজিলা? মাজনী, কাক কথা কৈছ তই? কথা অকণমান চম্ভালি কবি। আৰু তই এই ভিকহু ল'ৰাটোক মোৰ ঘৰত সোমোৱাবলৈ সাহ কেনেকৈ পালি? ওলাই যা মোৰ ঘৰৰ পৰা। ভালে ভালে কৈছো, মোৰ ঘৰৰ পৰা ওলাই যা। মা, ওলাই যাম আমি। তুমি ইমান নিচিঞৰিলেও হ'ব, আৰু তুমি আমাক উলিয়াই নিদিলেও হ'ব। আমি ওলাই যাম। মুঠতে আমি তোমাৰ এটা আশীৰ্বাদ ল'বলৈ আহিছিলো। মই তহঁতক আশীৰ্বাদ দিব লাগে? যা বুলি কৈছো, যা। তইও এতিয়া সেই ভিকহু ঘৰৰ বোৱাৰী হলি। ওলাই যা মোৰ ঘৰৰ পৰা। আৰু মই তহঁতক গতিয়াই উলিয়াই নিদিয়াৰ আগত মোৰ ঘৰৰ পৰা ভালে ভালে ওলাই যা। মা, ৰ'বচোন, শুনকচোন, কিয়নো তেনেকৈ কৈছে? ঐ ল'ৰা, তই মোক মা বুলি মাতিবলৈ ক'ত সাহ পালি? ভিকহুৰ জাত কৰবাৰ, ওলাই যা মোৰ ঘৰৰ পৰা। মোৰ ছোৱালীজনীক তই তোৰ ফলীয়া কৰিহে দিলি। ওলাই যা বুলি কৈছো, ওলাই যা ভালে ভালে। এই ছোৱালীজনীয়ে মোৰ নাক কাণ কাটিহে এৰিলে সকলোৰে আগত। আজি তাইক চাবলৈ অহা কথা আছিলে, তাই এয়াহে কৰিলে। মই এতিয়া সেই মানুহ ঘৰক কি বুলি উত্তৰ দিম বাৰু? আৰু মোৰ লগৰখিনিৰ আগত মই কি বুলি ক'ম বাৰু? সঁচাকৈ মই ধনী হোৱা অহংকাৰ কৰাৰ ফল এই মোক দি দিলে। যা, যি কৰ কৰি থাক। তই এদিন নহয় এদিন পস্তাই পেলাই মোৰ ঘৰলৈ তই উভতি আহিবই লাগিব।
তই সেই দুখীয়া ভিকহুৰ ঘৰতনো কি কৰ ময়ো চাই ল'ম। হা, যেতিয়া খাবলৈ নাপাবি, যেতিয়া ভালদৰে থাকিবলৈ নাপাবি, তেতিয়া এই মাৰলৈ মনত পৰিব। ইয়াত যেনেকৈ এচিৰ তলত আছিলি, যেনেকৈ খোৱা বোৱা ভালদৰে কৰিছিলি, তাত যেতিয়া এইবিলাক সুবিধা নাপাবি, তই এনেও ঘূৰি আহিবি। সেইটো মোৰ মোৰ বিশ্বাস আছে। চাই থাকিবি, তই কেতিয়াও সুখী হ'ব নোৱাৰ। বোৱাৰী, তোমাক কিবা বস্তু দৰকাৰ হৈছিলে নেকি? দৰকাৰ হ'লে ক'বা, আৰু কিবা খাবলৈ মন গ'লে ক'বা, মই বনাই দিম। মা, হ'ব দিয়ক, একো খাবলৈ মন যোৱা নাই। আপোনালোকে যি খাই মোক তাকেই বনাই দিলেই হ'ব। বৌ, সঁচাকৈ তুমি ইমান ধনী ঘৰৰ ছোৱালী হৈ পেলাই আমাৰ লেখীয়া দুখীয়া ঘৰলৈ যে বোৱাৰী হৈ আহিছা, মোৰ বৌ হৈ আহিছা, এইটোৱেই বহুত। বৌ, তোমাৰ যদি সঁচাকৈ কিবা খাবলৈ মন যায় বা তোমাক ক'ৰবালৈ ওলাই যাবলৈ মন যায়, মোক ক'বা, মই লৈ যাম দেই বৌ। ভণ্টি, মই ধনী দুখীয়া ভেদাভেদ নকৰোঁ। মই সকলো মানুহকেই সমান বুলি ভাবোঁ। আৰু তোমালোকে মোক আহিব দিন ধৰি ইমান মৰম কৰিছা, মোৰ বাবে সেয়াই বহুত। কাৰণ মই ঘৰত মৰম চেনেহ একোৱেই পোৱা নাছিলোঁ। মোৰ পাপা ঢুকুৱাৰে পৰা মায়ে মোক ইমান গুৰুত্ব নিদিয়া হ'ল। অকল কেৱল মায়ে ফোনত গুৰুত্ব দি থাকে, আৰু তেওঁ ধন টকা পইচা এইবিলাকহে চিনি পায়। মই আজি সঁচাকৈ মই বহুত সুখী। মাজনী, হ'ব দিয়া, তুমি যি ইচ্ছা তাকেই কৰিব পাৰা এইখন ঘৰত। আমি কোনো বাধা নিদিওঁ। পিংকীয়ে মাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তাইৰ লগতে পঢ়া অমৰৰ লগত বিয়া হৈ গুচি আহিলে। অমৰৰ ঘৰত মাক আৰু ভৈনীয়েক অমৰ তিনিটা আছিলে, এতিয়া যেনিবা 4জন হৈ গ'ল। অমৰৰ মাক আৰু ভৈনীয়েকে পিংকীক বৰ মৰম কৰে, টোপেই পৰিবলৈ নিদিয়ে আৰু কাম বনো কৰিবলৈ নিদিয়ে। কাৰণ অমৰে মাক আৰু ভৈনীয়েকক সকলো কথা ক'লে যে পিংকী বহুত ধনী ঘৰৰ ছোৱালী বুলি। সেইকাৰণে পিংকী শাহুৱেক আৰু নন্দেকে পিংকীক টোপেই পৰিবলৈ নিদিয়ে, আৰু পিংকীয়েও যে তেওঁলোকৰ পৰা মৰম পাই পেলাই বহুত সুখী। এনেদৰে এমাহমান পাৰ হ'ল। গাটো ইমান দুৰ্বল দুৰ্বল লাগিছে, গাটো বৰ বেয়া। পানী এগিলাচ দিবলৈও মানুহ এটা নাই। কাম কৰা মানুহজনী কালিয়েই ঘৰলৈ গ'ল, আজিলৈকে অহাই নাই দেখোন। তাইক মই কালি কৈছিলোঁ, মোৰ গাটো ভাল নাই, তই যাব নালাগে। নাই, তাই নুশুনিলে। মোৰ এতিয়া পানী এগিলাচ দিবলৈও সঁচাকৈ মানুহ নাই। আগতে পিংকীয়ে পানী গিলাচ হ'লেও নিদিয়ে, এতিয়া মোৰ জহতে তাইও এইখন ঘৰৰ পৰা গুচি গ'ল। মই আজি অকলশৰীয়া অনুভৱ কৰিছোঁ। নিজকে বৰ অকলশৰীয়া লাগিছে। মই সঁচাকৈ ধন টকা পইচা সা সম্পত্তিক লৈ বহুত অহংকাৰ কৰিছিলোঁ, কিন্তু সময়ত দেখোন এইবিলাক মোক কামতেই নাহে। কাৰণ এইবিলাকে আজি মোৰ বেমাৰতো এইবিলাকে দেখোন মোক কামতেই দিয়া নাই। মানুহেহে প্ৰকৃততে মানুহৰ বেমাৰ আজাৰ হ'লে দুখৰ সময়ত মাত এষাৰ দিবলৈ মানুহৰহে প্ৰয়োজন। কিন্তু মই ধনীৰ অহংকাৰ দেখুৱাই পেলাই মই মানুহক মানুহ বুলিয়ে গণ্য নকৰিলোঁ। মই এনেকুৱা দেখুৱালোঁ যে এই পৃথিৱীত মোৰ বাদে আৰু ধনী মানুহ কোনোৱেই নাই। মই সেই অহংকাৰ দেখুৱাৰ বাবে মোৰ নিজৰ ছোৱালী মোক এৰি থৈ গুচি গ'ল। মই এতিয়া কি কৰিম বাৰু? মই মোৰ মাজনীলৈকে ফোন এটা কৰোঁচোন, তাইকেই ঘৰলৈ মাতো। অন্তত তাই মোক কিবা এটা নহয় কিবা এটা মুখৰ আগত বনাই দিব পাৰিব। মোৰ শকতি নোহোৱা হৈ গৈছে। হেল্ল', মাজনী, তই ঘৰলৈ আহচোন, মোৰ গাটো বৰ ঠিক নহয়। তোমাৰ ধন টকা পইচা সা সম্পত্তি আছে নহয়, সেইবিলাককে মাতা। মইনো কিয় যাব লাগে? মই যাব নোৱাৰো মা।
মাজনী, তোৰ বাদেনো মোৰ কোন আছে? তই কিয় তেনেকৈ কৈছ কচোন? মই তোলৈ আশা নকৰি কালৈ কৰিম বাৰু? মা, এতিয়া তুমি বুজি পাইছা? মানুহৰ ধন টকা সা সম্পত্তি সকলোবিলাক নহয়। এতিয়া তুমি বুজি পালা? মা, চৰি, মই যাব নোৱাৰিম। তুমি যি কৰা কৰি থাকা। মাজনী, মাজনী, শুনচোন, মাজনী। পিংকিয়ে তেনেকৈ কৈ পেলাই ফোনটো কাটি পেলাই থৈ দিলে আৰু মাকৰ পৰা আশীৰ্বাদ ল'বলৈ আহোঁতেনে পিংকিৰ হাজবেণ্ডক বহুত যে বেয়া ব্যৱহাৰ কৰিছিলে মাকে, সেই কথাবোৰ মনত পৰি গ'ল আৰু তাই আহিবলৈ মন নকৰিলে। সেইকাৰণে তাই তেনেকৈ কৈ পেলাই ফোনটো কাটি থৈ দিলে। এইফালে মাকে পিংকিৰ ফ্ৰেণ্ডক অমৰৰ এড্ৰেছটো সুধি সুধি অমৰহঁতৰ ঘৰ ওলালেগৈ। আৰে মা, তোমাৰ অৱস্থাটো এনেকুৱাই হ'লনে? তোমাৰ নিজৰ অৱস্থাটোলৈ চাইছানে নাই মা? আৰু তুমি আজি মোৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ আহিলা যে মা? মাজনী, মা শুনকচোন। মাজনী কোৱাচোন। মা, এয়া মোৰ মা আহিছে। তেওঁ আকৌ মানে ধনী নহয়, ধনী হৈ আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ আহিছে। তেওঁক আকৌ আমি ধনীৰ দৰে শুশ্ৰূষা কৰিব লাগিব নহয়। যাওকচোন, দোকানৰ পৰা বটলৰ পানী এবটল লৈ আহকগৈ। হ'ব মাজনী। ভণ্টি, শুনাচোন। বৌ কোৱাচোন। ভণ্টি, এই চকী দুখন মোহাৰি দিয়া আৰু ইয়াৰ ওপৰত কুচন দুখন পাৰি দিয়াচোন। মা আকৌ এনেকুৱা চকীত বহাৰ অভ্যাস নাই নহয়। তেওঁ আকৌ চোফাৰত বহাহে অভ্যাস। যোৱা, তুমি কুচন দুটা আনি পাৰি দিয়া। হ'ব বৌ, মই আনি পাৰি দিছোঁহি। মা, বহক আকৌ। আপুনি কিয় থিয় হৈ আছে? অমৰ, শুনাচোন, মায়ে চাহ খোৱা অভ্যাস নাই নহয়। তেওঁ কফি খায়। যোৱাচোন, তুমি কফি একাপ ভালদৰে অৰ্ডাৰ দি বনাই আনা। পিংকি, হ'ব, ৰ'বা, মই এতিয়াই গৈ পেলাই অৰ্ডাৰ দি কফি একাপ বনাই আনোগৈ। মাজনী, হ'ব আৰু, মোক আৰু লাজ নিদিবি মাজনী। মই আজি ধনী হোৱা অহংকাৰ কৰি পেলাই মই বহুত ভুক্তভোগী, বহুত লাজ পাইছোঁ আজি তহঁতৰ আগত। মই অহাৰ বাবে তই শাহু মাক, ননন্দক আৰু তোৰ মানুহজনক কিমান তই কি কথা কৈছ। সঁচা, মোৰ ধন টকা পইচা থাকিও মোৰ ওচৰত আজি কোনো নাই। কিন্তু তোৰ ওচৰত ধন টকা পইচা নাথাকিলেও তই অন্ততঃ মানুহকেইটা মৰম আৰু সুখত থাকিব পাৰিছ। মই আজি বৰ লাজ পাইছোঁ। আজি মই নিজেই বুজি পাইছোঁ যে মানুহৰ ধন টকা পইচা থাকিলেই আচল নহয়। তই সুখত থাক মাজনী। তোৰ সুখ দেখি মই বহুত সুখী হৈছোঁ। তই সুখত থাক। আৰু মই জোঁৱাই আৰু তোৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ। তহঁতে মোক ক্ষমা কৰি দিবি। আৰু তহঁতে এই ভগা পজাত থাকিব নালাগে। ব'ল, মোৰ ঘৰত থাকিবি আৰু মোৰ সকলোবিলাক সা সম্পত্তি জোঁৱাই নামত কৰি দিম। তহঁত সুখে শান্তিৰে তাতেই থাকিবি। ব'ল মাজনী, তোৰ শাহু মাক, তোৰ ননন্দক লৈ ব'ল। কিন্তু মা, মাজনী, কোনো কিন্তু চিন্তু নাই। মই আজি সঁচাকৈ বহুত লাজ পাইছোঁ আৰু মই নিজে উপলব্ধি কৰিব পাৰিছোঁ যে মানুহৰ ধন টকা পইচা থাকিলেই আচল নহয়। মানুহক মানুহেহে মাত এষাৰ দিব পাৰে বিপদৰ সময়ত। মোৰ আজি ইমান গা বেয়া, কিন্তু মোক ধন টকা সম্পত্তিয়ে মোক মাত এষাৰ দিয়া নাই। মোক আচলতে মানুহৰহে প্ৰয়োজন। মোৰ মানুহৰ লগত কথা বতৰা, মৰম চেনেহহে মোৰ প্ৰয়োজন। ব'ল মাজনী, ব'ল। তই তোৰ ঘৰৰ পৰিয়ালক লৈ পেলাই মোৰ ঘৰলৈ ব'ল মাজনী। ব'ল, ব'ল। তোৰ অবিহনে মই অসাৰ মাজনী, মই এতিয়াহে বুজি পাইছোঁ। হ'ব দিয়ক মা, চিন্তা নকৰিব, আমি আছোঁ নহয়।
এনেদৰে পিংকী মাকে ধনী হোৱা অহংকাৰ কৰি আছিলে। এদিন তেওঁৰ যেতিয়া গা বেয়া হ'ল, তেওঁক পানী এগিলাচ দিবলৈও যেতিয়া মানুহ নোহোৱা হ'ল, তেওঁ বুজি পালে যে ধন সম্পত্তি আচল নহয়, মানুহে আচল। তেওঁ জোৱায়েকক যিমানখিনি বেয়া ব্যৱহাৰ কৰিছিলে, ভিকহু বুলি হাঁহিছিলে, এতিয়া তেওঁৰ ওচৰতে ক্ষমা খুজিলেহি আৰু তেওঁলোকক সকলোকে লৈ তেওঁ ঘৰলৈ লৈ গ'ল আৰু তেওঁ সা সম্পত্তিখিনি জোৱায়েকৰ নামত কৰি দিলে। এতিয়া গোটেই কেইজন মিলা প্ৰীতিৰে ঘৰত থাকিবলৈ ল'লে।